হয় মানে পঞ্চায়ত নিৰ্বাচনৰ যিসকল বিজয়ী হ'ল আজি সম্বৰ্ধনা অনুষ্ঠান হৈছে দিছপুৰ বিধায়ক মাননীয় অতুল বৰা ডাঙৰীয়াই এই গোটেই কথাখিনি হাত ধৰিছে তো গতিকে এজন শিল্পী হিচাপে যে বিজয়ীক আমি ধৰি লওক কৃতজ্ঞতা বা বিজয়ীক কংগ্ৰেচুলেশ্যন জনোৱাটো আমাৰো কৰ্তব্য লগতে আৰু এটা কথা ক'ব খুজিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি মই আগতো কৈছোঁ যে আজি ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধ শ্বহীদসকল তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াতে আমি বিজয়ীসকলৰ মাজত আমি একচুৱেলি কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী নহয় আমি মনোৰঞ্জন বা এটা গীত পৰিৱেশন কৰিছোঁ আৰু সকলো অনুষ্ঠানতে আমি এই ধৰণে অনুষ্ঠান কৰোঁ আৰু সেইকাৰণে ভূপেন দাই ক'বৰ দৰে মোৰ গানৰ হাজাৰ চুটাৰ তোমাক নমস্কাৰ গীতৰ সভাত তুমি প্ৰধান অলংকাৰ ধন্যবাদ সময় পূৰ্বে শিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান তো বৰ শিল্পী এগৰাকী আকস্মিক মৃত্যুৱে সঁচাকৈ আমাক বৰ মৰ্মাহত কৰে আৰু তেখেতৰ ইমান সৰা পাতে পাতে ইমান এটা মানুহৰ প্ৰাণ চুই যোৱা গীত আৰু হয়তো ইমান সুৰত গোৱা শিল্পী খুব কম আছে আমি প্ৰকৃতাৰ্থত শিল্পী বুলি ক'লে বহুতেই থাকে কিন্তু তেখেতৰ নিচিনা সুৰত গোৱা সঁচাকৈ খুব কম ওলাব মই সকলোৱে বেয়া গায় বুলি ক'ব খোজা নাই কিছু কিছু ক্ষেত্ৰত মানে তেখেতে বহুত গাইছে তেখেতৰ আত্মাৰ সদগতি অৰ্থে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমি এগৰাকী ভাল তেওঁ যিসকল ষ্টুডেণ্ট আছিলে ষ্টুডেণ্ট ভাল এগৰাকী সংগীতৰ অভিভাৱিকাক হেৰুৱাইছে ভূপেন বৰাৰ লগত মই বিতৰ্কত নানামো তেওঁ যিটো আজি ক'ব কালি সেইটো বেলেগ এটা ক'ব মইতো যিটো আজি ক'ম জীৱনভৰ সেইটোকে ক'ম ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে কৈছোঁ মই মৰা আগদিনাখন যদি মোৰ মুখত মাত থাকে মই ষ্টাৰ চিমেণ্টৰ কমেই কাৰণ ষ্টাৰ চিমেণ্টৰ পইচা চবেই খাই লৈ এতিয়া চবৰে মানে মুখ বন্ধ কৰি দিছে ষ্টাৰ চিমেণ্টে টকাৰ জোৰত মই কিন্তু আজিও কৈছোঁ মৰা আগদিনাখন যদি মোৰ মুখৰ শব্দ থাকে মই ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে কৈ যাম আৰু মই ক'ম যে দিছপুৰ ডিমৰীয়া চিডিল কাষ্ট কৰিছে এই চিডিল কাষ্ট সমষ্টিত যিজন উঠিব তেওঁ লিখি দিব লাগিব মোক ইয়াত চিমেণ্ট ফেক্টৰী হ'বলৈ নিদিম এই এটা টপ চেমৰ কাৰণে দুৰুঙত কৈছে তেওঁ লিখি দিব লাগিব নহ'লে মই তেওঁক হৰুৱাম যিনেই নহওক যি পাৰ্টীৰে নহওক সেইটোৱে কথা ঠিক আছে হয় মানে পঞ্চায়ত নিৰ্বাচনৰ যিসকল বিজয়ী হ'ল আজি সম্বৰ্ধনা অনুষ্ঠান হৈছে দিছপুৰ বিধায়ক মাননীয় অতুল বৰা ডাঙৰীয়াই এই গোটেই কথাখিনি হাত ধৰিছে তো গতিকে এজন শিল্পী হিচাপে যে বিজয়ীক আমি ধৰি লওক কৃতজ্ঞতা বা বিজয়ীক কংগ্ৰেচুলেশ্যন জনোৱাটো আমাৰো কৰ্তব্য লগতে আৰু এটা কথা ক'ব খুজিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি মই আগতো কৈছোঁ যে আজি ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধ শ্বহীদসকল তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াতে আমি বিজয়ীসকলৰ মাজত আমি একচুৱেলি কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী নহয় আমি মনোৰঞ্জন বা এটা গীত পৰিৱেশন কৰিছোঁ আৰু সকলো অনুষ্ঠানতে আমি এই ধৰণে অনুষ্ঠান কৰোঁ আৰু সেইকাৰণে ভূপেন দাই ক'বৰ দৰে মোৰ গানৰ হাজাৰ চুটাৰ তোমাক নমস্কাৰ গীতৰ সভাত তুমি প্ৰধান অলংকাৰ ধন্যবাদ সময় পূৰ্বে শিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান তো বৰ শিল্পী এগৰাকী আকস্মিক মৃত্যুৱে সঁচাকৈ আমাক বৰ মৰ্মাহত কৰে আৰু তেখেতৰ ইমান সৰা পাতে পাতে ইমান এটা মানুহৰ প্ৰাণ চুই যোৱা গীত আৰু হয়তো ইমান সুৰত গোৱা শিল্পী খুব কম আছে আমি প্ৰকৃতাৰ্থত শিল্পী বুলি ক'লে বহুতেই থাকে কিন্তু তেখেতৰ নিচিনা সুৰত গোৱা সঁচাকৈ খুব কম ওলাব মই সকলোৱে বেয়া গায় বুলি ক'ব খোজা নাই কিছু কিছু ক্ষেত্ৰত মানে তেখেতে বহুত গাইছে তেখেতৰ আত্মাৰ সদগতি অৰ্থে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমি এগৰাকী ভাল তেওঁ যিসকল ষ্টুডেণ্ট আছিলে ষ্টুডেণ্ট ভাল এগৰাকী সংগীতৰ অভিভাৱিকাক হেৰুৱাইছে ভূপেন বৰাৰ লগত মই বিতৰ্কত নানামো তেওঁ যিটো আজি ক'ব কালি সেইটো বেলেগ এটা ক'ব মইতো যিটো আজি ক'ম জীৱনভৰ সেইটোকে ক'ম ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে কৈছোঁ মই মৰা আগদিনাখন যদি মোৰ মুখত মাত থাকে মই ষ্টাৰ চিমেণ্টৰ কমেই কাৰণ ষ্টাৰ চিমেণ্টৰ পইচা চবেই খাই লৈ এতিয়া চবৰে মানে মুখ বন্ধ কৰি দিছে ষ্টাৰ চিমেণ্টে টকাৰ জোৰত মই কিন্তু আজিও কৈছোঁ মৰা আগদিনাখন যদি মোৰ মুখৰ শব্দ থাকে মই ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে কৈ যাম আৰু মই ক'ম যে দিছপুৰ ডিমৰীয়া চিডিল কাষ্ট কৰিছে এই চিডিল কাষ্ট সমষ্টিত যিজন উঠিব তেওঁ লিখি দিব লাগিব মোক ইয়াত চিমেণ্ট ফেক্টৰী হ'বলৈ নিদিম এই এটা টপ চেমৰ কাৰণে দুৰুঙত কৈছে তেওঁ লিখি দিব লাগিব নহ'লে মই তেওঁক হৰুৱাম যিনেই নহওক যি পাৰ্টীৰে নহওক সেইটোৱে কথা ঠিক আছে